মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ অসমীয়াৰ লেচন 6ৰ বৈজ্ঞানিক মানসিকতা আৰু আমাৰ সমাজ নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকে আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো তোমালোকে পাঠভিত্তিক প্ৰশ্ন উত্তৰ লৈ যোৱাৰ আগতে তোমালোকে এই লেখকৰ পৰিচয়খিনি তোমালোকে ভালদৰে এবাৰ চাই ল'বা। তো এতিয়া আমি পাঠভিত্তিক ক্ৰিয়াকলাপৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ প্ৰথমতে কি কৈছে, তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, সৰ্পই দংশন কৰিলে কি কৰা উচিত। তো ইয়াত চাৰিটা অপশ্যন আছে, ইয়াৰ ভিতৰত কোনটো শুদ্ধ হয় তোমালোকক টিক মাৰ্ক দিব লাগে আৰু বৃত্তটো পূৰ কৰিব লাগে। তো অপশ্যন কত কি দিছে, চাফ চিকুণকৈ থকা উচিত। অপশ্যন খত কৈছে ৰাশিফল চোৱা উচিত আৰু অপশ্যন গত কৈছে বেজৰ ওচৰলৈ যোৱা উচিত, মানে কবিৰাজৰ ওচৰলৈ যোৱা উচিত। তাৰপিছত অপশ্যন ঘত কৈছে ডাক্তৰৰ ওচৰলৈ যোৱা উচিত। তো ইয়াৰ ভিতৰত অপশ্যন ঘটো শুদ্ধ হ'ব। অপশ্যন ঘটো শুদ্ধ হ'ব, যিহেতু তোমালোকে এই ক বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত দ্বিতীয়ত কি কৈছে, আমি ৰাশিফল চাই দৈনন্দিন কাম কিয় কৰিব নালাগে। তো ইয়াৰ অপশ্যন কত কি কৈছে, ই সৰু কথা হোৱাৰ বাবে। অপশ্যন খত কৈছে ই আমাৰ পৰম্পৰা নোহোৱাৰ বাবে। আৰু অপশ্যন গত দিছে ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। আৰু অপশ্যন ঘত দিছে আমি শিক্ষা দীক্ষাত পিছ পৰি থকাৰ বাবে। তো ইয়াৰ ভিতৰত অপশ্যন গটো শুদ্ধ হ'ব, ইয়াৰ বৈজ্ঞানিক ভিত্তি নথকাৰ বাবে। তো তোমালোকে কি কৰিবা, গ বৃত্তটো ভালদৰে পূৰ কৰি দিবা। তাৰপিছত 2 নম্বৰ কুৱেশ্যনত কি কৈছে, তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা, সহপাঠীৰ লগত আলোচনা কৰি কোৱা। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ টেনশ্যন কৰাৰ দৰকাৰ নাই, এই উত্তৰটো মই তোমালোকৰ সুবিধাৰ বাবে দি আছোঁ। তো উত্তৰত লিখিবা, ৰাশিফল হৈছে গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি কৰা এক সাধাৰণ ভৱিষ্যতবাণী। ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি বা প্ৰমাণ নাই। দৈনন্দিন কাম কাজ বা জীৱনৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এনে ভিত্তিহীন কথাৰ ওপৰত নিৰ্ভৰ কৰি লোৱাটো যুক্তিসংগত নহয়। সেয়েহে ৰাশিফল চাই কাম কৰা উচিত নহয়। তাৰপিছত 3 নম্বৰত কি কৈছে, কংসৰ লগত খংসৰ অৰ্থবোৰ মিলোৱা। তো ইয়াত কি কৈছে, কংস ফালে শব্দ দিয়া আছে আৰু খংস ফালে ইয়াৰ অৰ্থ দিয়া আছে। তো তোমালোকে কি কৰিবা, এই শব্দৰ লগত অৰ্থবিলাক তোমালোকক মিলাব দিছে। তো প্ৰথমতে কি দিছে, অনুসন্ধিৎসু। তো ইয়াৰ অৰ্থ কি হ'ব, ইয়াৰ অৰ্থ হ'ব কৌতূহলী। তো তোমালোকে এই কৌতূহলীৰ লগত মিলাই ল'বা। তাৰপিছত কি দিয়া আছে, স্বাস্থ্যসন্মত। তো ইয়াৰ অৰ্থ হ'ব কি, স্বাস্থ্যকৰ। তাৰপিছত কি দিয়া আছে, যুক্তিনিষ্ঠ। তো যুক্তিনিষ্ঠ কি হ'ব, যুক্তি থকা। যুক্তিনিষ্ঠ হ'ব যুক্তি থকা। তাৰপিছত কি দিয়া আছে, বিৰল। বিৰলটো কি, পাবলৈ টান। বিৰলটো হ'ব পাবলৈ টান। তাৰপিছত বিকল্প। বিকল্পটো হ'ব কি, এটাৰ সলনি আন এটা। এটাৰ সলনি আন এটা। তাৰপিছত দিয়া আছে কি, পৰম্পৰা। পৰম্পৰাটো হ'ল কি, পূৰ্বৰ পৰা চলি অহা নীতি। তাৰপিছত দিয়া আছে কি, প্ৰজ্ঞা। প্ৰজ্ঞাৰ অৰ্থটো হৈছে তীক্ষ্ণ বুদ্ধি বা তথ্য জ্ঞান। তাৰপিছত 4 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, বৈজ্ঞানিক মন আৰু মানসিকতা বুলিলে কি বুজা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, কোনো এটা কথা বা ঘটনাক বিনা প্ৰশ্নৰে মানি নোলোৱা, তাৰ কাৰণ যুক্তি সহকাৰে চালি জাৰি চোৱা আৰু সত্য অসত্য নিৰূপণ কৰাৰ যি প্ৰৱণতা, তাকেই বৈজ্ঞানিক মন বা মানসিকতা বোলা হয়। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ কাৰণে উত্তৰবিলাক একেবাৰে চুটি আৰু সহজ ভাষাত আনিছোঁ, যাতে তোমালোকৰ মুখস্থ বা মনত ৰখাত সুবিধা হয়। তো তোমালোকে উত্তৰত কি লিখিবা, কোনো এটা কথা বা ঘটনাক বিনা প্ৰশ্নৰে মানি নোলোৱা, তাৰ কাৰণ যুক্তি সহকাৰে চালি জাৰি চোৱা আৰু সত্য অসত্য নিৰূপণ কৰাৰ যি প্ৰৱণতা, তাকেই বৈজ্ঞানিক মন বা মানসিকতা বোলা হয়। তাৰপিছত কুৱেশ্যন খত কি কৈছে, আমাৰ সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ কাৰণ কি। তো উত্তৰত লিখিবা তোমালোকে, আমাৰ
সমাজত এতিয়াও কিছুমান অবৈজ্ঞানিক ক্ৰিয়াকলাপ প্ৰচলিত হৈ থকাৰ মূল কাৰণ হ'ল পুৰণি কালৰ পৰা চলি অহা অন্ধবিশ্বাস, কুসংস্কাৰ আৰু বৈজ্ঞানিক মানসিকতাৰ অভাৱ। তো চোৱা ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি এই ভিডিঅ'টো ভাল লাগে তোমালোকক এটা কমেণ্ট কৰিবা যে তোমালোকে কোনখন ডিষ্ট্ৰিক্টৰ পৰা মোৰ ভিডিঅ' চাই আছা। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ভাল দিন বাৰ চাই কাম কৰাৰ যুক্তিযুক্ততা আছেনে? তো উত্তৰত তোমালোকে লিখিবা ভাল দিন বাৰ চাই কাম কৰাৰ কোনো বৈজ্ঞানিক যুক্তিযুক্ততা নাই। এইবোৰ কেৱল অন্ধবিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত। তাৰপিছত কুৱেশ্যন ঘত কি কৈছে, ছাত্ৰ ছাত্ৰীসকলৰ মনত বৈজ্ঞানিক মানসিকতাৰ বীজ কিয় ৰোপণ কৰা উচিত? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা কি ছাত্ৰ ছাত্ৰীসকলৰ মনত কোমলীয়া অৱস্থাতেই বৈজ্ঞানিক মানসিকতাৰ বীজ ৰোপণ কৰা উচিত, যাতে তেওঁলোকে ডাঙৰ হৈ সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰি এখন সুস্থ আৰু উন্নত সমাজ গঢ়াত সহায় কৰিব পাৰে। তাৰপিছত 9 নম্বৰ কুৱেশ্যনত কি কৈছে, অতীজত আমাৰ সমাজত অসুখ বিসুখ হ'লেই তেনে ব্যক্তিক কাৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল? তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা অতীজত আমাৰ সমাজত অসুস্থ বা অসুখ বিসুখ হ'লেই তেনে ব্যক্তিক বেজ বা বৈদ্যৰ ওচৰলৈ নিয়াৰ প্ৰথা আছিল। কি আমাৰ পুৰণি কালত কোনোবা ব্যক্তিৰ অসুখ বিসুখ বা অসুস্থ হ'লে তেওঁলোকক বেজ বা বৈদ্যৰ ওচৰলৈ লৈ গৈছিল। এইটো একেবাৰেই বৈজ্ঞানিক ভিত্তিক নহয়। যিকোনো অসুখ বিসুখ বা বেমাৰ হ'লে প্ৰথমত তোমালোকে কি কৰিবা, হস্পিটেললৈ লৈ যাবা, তাৰপিছত ডাক্তৰ দেখাবা। তাৰপিছত 5 নম্বৰত কি কৈছে, তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। তো ইয়াৰ প্ৰথম কুৱেশ্যনটোত কি কৈছে, বাহিৰত ফুৰি চাকি অহা কাপোৰ কানিৰেই পাকঘৰত সোমোৱা নিদিয়াৰ আঁৰত কি বৈজ্ঞানিক ভিত্তি লুকাই আছে? তো উত্তৰত তোমালোকে লিখিবা কি বাহিৰত ফুৰি চাকি আহিলেই আমাৰ কাপোৰ কানিত ধূলি মাকনিৰ লগতে বহুতো ৰোগৰ বীজাণু লাগি আহিব পাৰে। সেই কাপোৰেৰে পাকঘৰত সোমালে খাদ্য দূষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে চাফ চিকুণ হৈ পাকঘৰত সোমোৱাটো এক স্বাস্থ্যসন্মত অভ্যাস, যাৰ আঁৰত এক বৈজ্ঞানিক ভিত্তি আছে। তাৰপিছত কুৱেশ্যন খত কি কৈছে, বৈজ্ঞানিক মানসিকতাৰ এগৰাকী হ'বলৈ শিক্ষিত হোৱাটো জৰুৰী নেকি? এজন মানুহ কেনেদৰে বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে? তো উত্তৰত তোমালোকে লিখিবা কি নহয়। বৈজ্ঞানিক মানসিকতা গৰাকী হ'বলৈ আনুষ্ঠানিকভাৱে শিক্ষিত হোৱাটো জৰুৰী নহয়। এজন নিৰক্ষৰ লোকেও বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ'ব পাৰে। ইয়াৰ বাবে প্ৰতিটো কথা বা ঘটনাৰ কাৰণ যুক্তিনিষ্ঠভাৱে ফহিয়াই যোৱাৰ মানসিকতা থাকিব লাগে। যুক্তিৰে কথাবোৰ চালি জাৰি চাই সত্য গ্ৰহণ কৰাৰ অভ্যাস কৰি তুলিলেই এজন মানুহ বৈজ্ঞানিক মানসিকতাৰ গৰাকী হ'ব পাৰে। তাৰপিছত কুৱেশ্যন গত কি কৈছে, সমাজ এখনৰ উন্নতিৰ বাবেই অন্ধবিশ্বাস আৰু কুসংস্কাৰ কিয় বৰ্জন কৰিব লাগে? তো উত্তৰত তোমালোকে লিখিবা কি অন্ধবিশ্বাস আৰু কুসংস্কাৰে সমাজৰ প্ৰগতি আৰু বিকাশত বাধা দিয়ে। ই মানুহক যুক্তিৰ পৰা আঁতৰাই ৰাখে, সমাজত বিভেদ সৃষ্টি কৰে আৰু কেতিয়াবা নিৰীহ লোকৰ প্ৰাণহানিৰো কাৰণ হৈ পৰে। সেয়েহে এখন সুস্থ, উন্নত আৰু প্ৰগতিশীল সমাজ গঢ়িবলৈ অন্ধবিশ্বাস আৰু কুসংস্কাৰ বৰ্জন কৰাটো অতি প্ৰয়োজনীয়। তাৰপিছত এতিয়া আমি ভাষা অধ্যয়নৰ প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। ইয়াত জানো অহাত কি কৈছে, পাঠত থকা বৈজ্ঞানিক শব্দৰ মূল শব্দটো হৈছে বিজ্ঞান। বিজ্ঞান শব্দটো বিশেষ্য পদ। ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো গঠন কৰা হৈছে। এইটো বিশেষণ পদ। তেনে কিছুমান উদাহৰণ চাওঁ হা। তো ইয়াত কি দিছে, বৈজ্ঞানিক শব্দটো সাধাৰণতে বিজ্ঞান শব্দৰ পৰা আহিছে। এই বিজ্ঞান শব্দটোৰ বিশেষ্য পদ, ইয়াত ইক প্ৰত্যয় যোগ দি বৈজ্ঞানিক পদটো কি কৰা হৈছে, গঠন কৰা হৈছে। এইটো বিশেষণ পদ। ইয়াত তেনে কিছুমান শব্দ ইয়াত অনা হৈছে। মানসৰ লগত ইক যোগ দি কি হৈছে, মানসিক। ঈশ্বৰৰ লগত ইক যোগ দি হৈছে ঐশ্বৰিক। মাধ্যমৰ লগত ইক যোগ দিছে মাধ্যমিক।
স্বভাৱৰ লগত ইক যোগ দিছে স্বাভাৱিক, মূলৰ লগত ইক যোগ দিছে মৌলিক, তাৰপিছত মুখৰ লগত ইক যোগ দিছে মৌখিক। ঠিক তেনেদৰে ইয়াতো তোমালোকৰ 6 নম্বৰত কি কৈছে, তলত দিয়া বিশেষ্য পদ বুজোৱা শব্দকেইটাত ইক প্ৰত্যয় যোগ কৰি ইয়াত বিশেষণ ৰূপটো লিখা। তো ইয়াত উদাহৰণ এটা দিছে উপন্যাস, উদাহৰণ কি দিছে লাষ্টত ইক যোগ দি কি হ'ব উপন্যাসিক। ঠিক তেনেদৰে ইতিহাস, শিক্ষা, বাণিজ্য, ভূগোল এইকেইটাৰ লগত যদি ইক যোগ দিয়া হয় কি হ'ব মই তোমালোকক লিখি দি আছোঁ। ইতিহাস ঐতিহাসিক, শিক্ষা শৈক্ষিক, তাৰপিছত কি দি আছে বাণিজ্য বাণিজ্যিক আৰু ভূগোল ভৌগোলিক। তাৰপিছত 7 নম্বৰত কি কৈছে, তলত দিয়া শব্দবোৰ আৰক্ষীৰ বাকচৰ শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দসমূহ লিখা। উদাহৰণ এটা দিছে বৈজ্ঞানিক অবৈজ্ঞানিক, তাৰপিছত সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত কি হ'ব, তাৰপিছত শান্ত এইটো কি হ'ব, ভয় এইটো কি হ'ব। তো তোমালোকে ইয়াৰ বিপৰীত শব্দবিলাক লিখিব লাগে। তো তোমালোকে ইয়াৰ উত্তৰত এনেদৰে লিখিবা বৈজ্ঞানিক অবৈজ্ঞানিক, সময় অসময়, সাধু অসাধু, ন্যায় অন্যায়, ক্লান্ত অক্লান্ত, শান্ত অশান্ত, ভয় নিৰ্ভয়। তাৰপিছত 8 নম্বৰত কি দিছে, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটাৰ গুণবাচক বিশেষ্য ৰূপ লিখা। তো সৰল সৰলতা, নম্ৰ নম্ৰতা, দৃঢ় দৃঢ়তা, দুৰ্বল দুৰ্বলতা, ভদ্ৰ ভদ্ৰতা, উচ্চ উচ্চতা। তাৰপিছত 9 নম্বৰত কি কৈছে, পাঠত বৰ বিলাসসমূহ খিনি সৰল আদি যোগ হৈ বহুবচন বুজোৱা শব্দ বিচাৰি উলিয়াই লিখা। তো এইবোৰ হৈছে মানুহবোৰ, ঘৰবিলাক, ছাত্ৰ ছাত্ৰীসমূহ, গাঁওখিনি, ল'ৰাসকল। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত 10 নম্বৰত কি কৈছে, বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত কাৰ কামত বৈজ্ঞানিক ভিত্তি আছে, যুক্তি সহকাৰে লিখা। বাপুকণৰ ঠাইত তুমি হোৱা হ'লে কি কৰিলাহেঁতেন। তো উত্তৰত তোমালোকে লিখিবা কি বাপুকণ আৰু আইমণিয়ে কৰা কামৰ ভিতৰত আইমণিৰ কামত বৈজ্ঞানিক ভিত্তি আছে, কাৰণ যাত্ৰাৰ সময়ত মেকুৰী পাৰ হোৱা মানে বিপদ হ'ব বুলি কোৱা কথা কেৱল অন্ধবিশ্বাস, ইয়াৰ পিছত কোনো বৈজ্ঞানিক কাৰণ নাই। কিন্তু আইমণিয়ে এই কথাত বিশ্বাস নকৰি নিজৰ সময় বচাই বাছত উঠি বিদ্যালয় গ'ল, ফলত সময়মতে পৰীক্ষাত উপস্থিত হৈ ভাল ফলাফল লাভ কৰিব পাৰিলে। সেয়ে আইমণিৰ কাম বৈজ্ঞানিক দৃষ্টিৰে সঠিক। বাপুকণৰ ঠাইত মই হোৱা হ'লে মই আইমণিৰ দৰে অন্ধবিশ্বাস নকৰি বাছত উঠিলোহেঁতেন।